নমস্কাৰ মই কষ্টুৰী বৰা আপোনালোক সকলোকে কুহিপাত পেজ 3 গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ লগত এটা খুব ইম্পৰ্টেন্ট ইফেক্ট শ্বেয়াৰ কৰিবলৈ বিচাৰিছো যাক আমি পাইক ইফেক্ট বুলি কওঁ আৰু এটো এটা সাইকোলজিক্যাল ফেনোমেনা হয় মই গোটেই ৰিসাৰ্চটো বুজাবলৈ হলে ভিডিওটি বহুত দীঘলীয়া হৈ যাব কিন্তু মই গোটেই ৰিসাৰ্চটো আপোনালোকক নকওঁ কিন্তু তাৰ যেটো মানে সামাৰি বা হেতু আমি ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত কেনেকে এপ্লাই হয় বা কৰো হেতু মই ভিডিওটিত শ্বেয়াৰ কৰি দিম এই যেটো পাইক ইফেক্ট হেতু হৈছে লাৰ্ন হেল্পলেছনেছ মানে কেতিয়াবা কি হয় যেতিয়া আমি কোনো এটা গোল এচিভ কৰিবৰ কাৰণে নেৰানেপেৰাকে চেষ্টা কৰো কোনো এটা গোল আমি পাবৰ বাবে কনস্ট্যান্ট ফাইট কৰো লগতে আমি সেই এচিভ কৰিবৰ কাৰণে গোলটো ডিটাৰমিনেট হবা লগতে আমি মুঠতে খুব বেছি ট্ৰাই কৰো আৰু আমি বাৰ ফেইলিয়াৰ হওঁ আৰু বাৰ ফেইলিয়াৰ হোৱাৰ পিছতো কিন্তু আমি সেই গোলটো এচিভ হোৱাটো বিচাৰো সো যেতিয়া আমি সদায় হে গোলটো এচিভ কৰাৰ ট্ৰাই কৰাৰ ক্ষেত্ৰত ফেইলিয়াৰ হও এটা এনেকুৱা সময় আহে যত আমি ষ্টপ হৈ বহি যাও যত আমি এনেকুৱা লাগে যে এই গোলটো মোৰ কাৰণে নহয় আৰু মই এটো এচিভ কৰিব নোৱাৰো আৰু হেতুৱে আমি আটাইতকৈ ডাঙৰ এটা ভুল ডিসিজন লওঁ বা ভুল কাম কৰো কাৰণ যেটো সময়তে আমি বহি যাও বা ভাগৰি পৰো বা ফেইলিয়াৰ বুলি ভাবিলো মেবি হেতুৱে আপোনাৰ লাষ্ট ট্ৰাই হ'ব পাৰে সেই গোলটো পোৱাৰ বা আপুনি সাকসিড হোৱাৰ ক্ষেত্ৰত সো এটা কথা আমি সকলোৱে মনত ৰখা উচিত সময় পৰিৱৰ্তনৰ লগে লগে আমাৰ টেকনলজি ৰেগুলেশনস আৰু লগতে আমাৰ যিখিনি ইকুইপমেন্ট বা স্ট্ৰেটেজি টেকনিক্স গুটেইবোৰ খলনি হৈছে সো আমাৰ তেনেকুৱা কিবা এটা গোল থাকিলে আৰু আমি যদি বাৰবাৰ সেই গোলটো এচিভ কৰিব পৰা নাই আমি প্ৰত্যেকটো চেঞ্জিং ফেজতে সেই গোলটো এবাৰ হলো এচিভ কৰিবলৈ এটা নেক্সট লেভেলৰ ট্ৰাই কৰিব লাগে কাৰণ মেবি হয়তো যেতিয়া আপুনি ফেইলিয়াৰ হৈছিলে সেই সময়ত মেবি আপোনাৰ লগত সেই ইকুইপমেন্ট নাছিল গোলটো এচিভ কৰাৰ কাৰণে বা স্মাৰ্ট টেকনলজি নাছিল মেবি আপোনাৰ স্মাৰ্ট ইন্টেলেকচুৱেল কগনিশন নাছিল মেবি আপুনি কৰবাত ভুল হৈছিল বা মেবি আপোনাৰ কৰা পদ্ধতিটোত কিছুমান অবস্ট্ৰাকল বা কিছুমান বাধা আহিছিল যেটো মেবি এতিয়া আপুনি ট্ৰাই কৰিলে নাহিবও পাৰে সো পাষ্ট ফেইলিয়ৰে কেতিয়াও নিৰ্ধাৰণ নকৰে যে ভৱিষ্যতে আপুনি সেই একে কামটো কৰিব পাৰিব বা নোৱাৰে বা আপোনাৰ ষ্ট্ৰেংথ বাঢ়িব নে আপোনাৰ ষ্ট্ৰেংথে সেই কামটোক আকু এটা নেক্সট লেভেলত লৈ যাব বা ষ্ট্ৰেংথ আপোনাৰ কমিব সো যিকোনো কাম আমি যেতিয়া হাৰি যাওঁ ফেইলিয়াৰ বুলি ভাবো আকো আমি তাক এটা নতুন উদ্যম আৰু চেষ্টাৰে ট্ৰাই কৰাৰ প্ৰয়োজনীয়তা থাকে থ্যাংক ইউ সো ভেৰি মাচ